বিবিধ সংসাৰ তাকো কৰো পপঞ্চিয়া মাত্ৰ যাকো জানিলে লোক সমস্ত পাপৰ সন্দেহ বিৰকতি হবে যাৰ সন্দেহ হোৱা ভয় লোকে পুণ্য আচৰয় যেহেন কাল ঈশ্বৰৰ গতি কহিয়োক বিভাগীয়া যদি বাপয় আছে দয়া শুনি মই থাকো প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শান্ত হৈয়া জীৱ জগতৰ সম্বাক কৰি দয়া যুগপন্থ প্ৰকাশ এৰামেতে জানিব মই ইবাৰ সমস্ত লোক উদ্ধাৰ কৰিয়া কিবা মই এই মোক মহাধন্য হেৰ প্ৰভু ভৈলা যি দেৱহূতিয়ে খন্তেক আগতে সংসাৰৰ সমস্ত ৰূপ দেখা পাই ভয়ত তেওঁ বিতত হৈ আছিল যেতিয়াই পুত্ৰৰ বা ভগৱন্ত কপিলৰ মুখেৰে মহাসাংখ্য জ্ঞান আৰু ভক্তি জ্ঞানৰ তত্ত্ব তেওঁ শুনিলে তেওঁ মনত এটা বিশ্বাস আহি গ'ল যে মই যেনে তেনে তৰি যাম তাৰ পিছত তেওঁৰ মনলৈ এইটো ধাৰণা আহিলে যে মই তৰিলেতো নহ'ব মোৰ দৰে অসংখ্য জীৱ এইখন সংসাৰত আতুৰ হৈ আছে অজ্ঞান অন্ধকাৰত তেওঁলোকে বুৰ হৈ আছে এই জীৱবিলাক কেনেকৈ তৰিব এতিয়া তেওঁৰ মনত এক সুন্দৰ ভক্তি ভৰা ভাৱনাৰ যেন উদ্ৰেক হৈছে তাৰ কাৰণে এতিয়া নিজৰ লগতে সমস্ত জীৱৰ হৈ এতিয়া চিন্তা কৰাৰ এটা পৰিৱেশ তেওঁ অন্তৰত জাগৰণ হৈছে সেইকাৰণে বহু সময় কপিলৰ মুখলৈ চাই থাকি পিছত তেওঁ লাহেকৈ পুনৰ তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিছে যে হে প্ৰভু এই জীৱবিলাক সংসাৰৰ বিধি অনুসৰি এইখন সংসাৰত তেওঁলোকে জন্ম লৈছে কৰ্ম কৰি আছে বুজিয়েই পোৱা নাই জীৱবিলাকে ক'ৰ পৰা তেওঁলোক আহিলে কি কৰি আছে কি কৰিব লাগিছিল একো বুজি পোৱা নাই গতিকে তেওঁলোকে বিষয় সংসাৰত মজি তেওঁ পাপত তেওঁলোকৰ নিজৰ মন বুদ্ধি চিত্ত সমস্তবিলাক কলুষিত কৰি আছে গতিকে এইসকলে কেনেকৈ তৰিব পাৰিব আৰু এইসকল জীৱ কিয় ইমান নিকাৰ ভঞ্জি আছে এই সমস্ত কথা তুমি মোক কোৱা সেইবিলাক কথা জনাৰ পিছত হয়তো সংসাৰৰ প্ৰতি থকা মোৰ বিৰক্ত ভাৱ সেইটো মোৰ প্ৰবল হ'ব এতিয়াও সংসাৰৰ মায়াৰ এটা আসক্তি মোৰ হৃদয়ত আছে কিন্তু সংসাৰখনৰ প্ৰতি আমাৰ আসক্তিহীন হ'বৰ কাৰণে জীৱবিলাকৰ স্বৰূপ বুজিব লাগিব তেওঁলোকৰ পূৰ্ব সংস্কাৰৰ কথা জানিব লাগিব আৰু এইখন সংসাৰত আমি জীৱবিলাকে কি উদ্দেশ্যত আহিছোঁ আৰু কি উদ্দেশ্য সাধনৰ কাৰণে ব্ৰতী হৈ আছোঁ তাৰ আচল স্বৰূপটো যদি লাভ কৰিব পাৰোঁ
তেতিয়াহ'লে আৰু যেন সংসাৰত আৰু জানিবলৈ বুজিবলৈ একো বাকী নাথাকে। সেইকাৰণে সমস্ত তত্ত্ব মোক ক'ব লাগে। আৰু তেওঁ ব্যক্ত কৰিছে, জাত সন্তে হুয়া ভয় লোকে পুণ্য আচৰ হয়, হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া, যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি। যিসকলে আত্মজ্ঞান লাভ কৰিব পৰা নাই, তেওঁলোক মায়াত মজি অজ্ঞান অন্ধকাৰ ডুব গৈ তেওঁলোক অধোগতি গৈ আছে। কিন্তু যিসকলে এই জ্ঞানটো তত্ত্বটো জনাৰ পিছত যিটো তোমাক ভকতি কৰিবৰ কাৰণে বিচাৰিছে, তথাপিও যেন এটা ভয় শংকাই সকলোখনতে যেন বিৰাজ কৰি আছে। কাৰণ তোমাক ভয় কৰিহে কোনোবাই ভকতি কৰিছে, ভয়ত ভগৱন্তক বিচাৰিবৰ কাৰণে যেন বাধ্য হৈছে। কিন্তু এইটো স্বৰূপ কিয় হ'ব লগা হৈছে? গতিকে তাৰ কাৰণে তুমি ভাগে ভাগে মোৰ মনৰ কিমানবিলাক শংকা সমস্তবিলাক তুমি দূৰ কৰিবলৈ যত্ন কৰা, আৰু মই সেইবিলাক শুনি যেন মই পৰম আনন্দিত হৈ থাকোঁ। আৰু লগতে কৈছে, এই জীৱবিলাক অজ্ঞান অন্ধকাৰত তেওঁলোকে কৰ্ম কৰি আছে, তেওঁলোকে শুই আছে, তেওঁলোকে জানিবই পৰা নাই। অৰ্থাৎ অৱচেতন মনত যদি কিবা এটা জ্ঞানো আছে, চেতন মনে যদি সেই জ্ঞানটো উপলব্ধি কৰিব নোৱাৰে, তেওঁলোকক মৃত বুলি কোৱা হৈছে, তেওঁলোকক শুই থকা বুলি জ্ঞান কৰা হৈছে। আমি দিঠকতে নিজৰ স্বৰূপটো উপলব্ধি কৰিব নোৱাৰিলে আমি দিঠকত থকা বা নিন্দাত থকা নিদ্ৰাত থকা কোনো পাৰ্থক্য নাই। মই সপোনতো যদি মই ভোগ বাঞ্ছা কৰোঁ, দিঠকতো যদি মই ভোগ বাঞ্ছা কৰোঁ, তেতিয়াহ'লে শুই থকা আৰু জাগি থকাৰ মাজত কি পাৰ্থক্য আছে? গতিকে সেইকাৰণে কৈছে জীৱনটোতে মৰা হৈ আছে। গতিকে সেইকাৰণে কৈছে যে অন্ধকাৰ অজ্ঞান অন্ধকাৰৰ মাজে শয়ন কৰি আছে শান্ত হুয়া জীৱ জগতৰ। এই জীৱ জগত সমস্তবিলাক কিহৰ কাৰণে শান্ত হৈ আছে, ভাগৰুৱা হৈ আছে? যে কৰ্মৰ সমস্ত ৰূপ ৰস তেওঁলোকে লাভ কৰা নাই। ভাল কৰিছে নে বেয়া কৰিছে তাৰ কোনো জ্ঞান তেওঁলোকৰ ধাৰণা নাই। উৰে দিন পথাৰত কৰ্ম কৰি কৰি এটা সময়ত ৰাতি হ'লে আমাৰ চাৰিওফালৰ পৰা আমাৰ ভাগৰে যুগৰে গোটেই দেহটোক অৱশ কৰি তোলে। সেইকাৰণে আমি সমস্ত ত্যাগ কৰি আমি বিচনাত পৰিব লগা হওঁ, নিদ্ৰাৰ কোলাত আমি আশ্ৰয় ল'ব লগা হওঁ। গতিকে তাকে কৈছে পৰিশ্ৰান্ত অৱস্থাৰ কাৰণে আমি নিদ্ৰাৰ আশ্ৰয় ল'ব লগা হওঁ। গতিকে এই জীৱবিলাক প্ৰকৃততে তেনেকুৱা এটা ৰূপত আছে, নিজেই নাজানে। গতিকে সেইকাৰণে কৈছে তাসম্বাক কৰি দ্বাৰা উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সেই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি জন্মগ্ৰহণ কৰিছা। এতিয়া মোৰ ধাৰণা হৈ গ'ল। সূৰ্য উদয় হয় কিয়? আধ্যাত্মিক দৃষ্টিয়ে এটা প্ৰমাণ কৰিছে যে জীৱবিলাক শুই আছে। শুই থকা জীৱবিলাকে নিজকে বুজিব নোৱাৰে আৰু কোনো কৰ্ম সাধন কৰি কাৰো উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে সূৰ্য উদয় হোৱাৰ লগে লগে সকলোৱে নিদ্ৰাৰ পৰা সাৰ পাব লাগিব। মনত এক কৰ্মঠ চেতনা এটা আহিব। কোনে কি কৰ্ম কৰিব লাগে তেতিয়া ভাৱনা আহিব। তদ্ৰূপ আজি যেন প্ৰভু ভগৱন্তে উদিত সূৰ্য ৰূপ লৈ এটা ৰূপ দৰ্শন দিবৰ কাৰণে জীৱবিলাকক কৃপা কৰিবৰ কাৰণে তেওঁ যেন আহিছে। আজি দেৱহূতিয়ে কৈছে যে মোৰ বিশ্বাস হৈ গ'ল, ইমান দিনে জীৱবিলাক মায়াক সংসাৰত শান্ত হৈ অজ্ঞান অন্ধকাৰত ডুব গৈ আছে, কিন্তু এতিয়া বুজিলোঁ সেই সমস্তক উদ্ধাৰ কৰিবৰ কাৰণে জগাই তুলিবৰ কাৰণে তোমাৰ মহা আবিৰ্ভাৱ। গতিকে মোৰ বিশ্বাস হৈ গৈছে যে এই জনমত জীৱবিলাকে নিশ্চয় মুক্তি পাব। এনেকুৱা এক আশাৰ কিৰণ তেওঁৰ অন্তৰত উপলব্ধি হৈছে, আৰু সেইকাৰণে আজি কৃষ্ণৰ বা কপিলৰ ওচৰত তেওঁ এই মহা যিটো
তেওঁ অনুৰোধ কৰিছে যে তুমি এই সমস্ত অজ্ঞান অন্ধকাৰৰ কাৰণবিলাক, জীৱবিলাকৰ নিকাৰ গুঞ্জাৰ কাৰণবিলাক মোক ব্যক্ত কৰা, যিখিনি জানিলে মোৰ জানিব লগা আৰু এক বাকী নাথাকে। কৃষ্ণ এতিয়া এই মহা যিটো আখ্যান মৈত্ৰমুনি বিদুৰৰ আগত কৈ আছে, আৰু একেখিনি কথাই পিছৰ পৰ্যায়ত শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ থাকিব। আৰু তাৰ বহু হাজাৰ বছৰ পিছত নৈমিষা অৰণ্যত উগ্ৰ চোৱা সুতে 28 সহস্ৰ ঋষিমুনিৰ আগত কৈ থাকিব। আজি এই কাহিনীটো এতিয়া পৰীক্ষিতক শুকমুনি কৈ আছে যে মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈ থকা এই কথাখিনি, যে মৈত্ৰেয়মুনি ইয়াৰ পিছত বিদুৰক পুনৰ কৈছে যে যেতিয়াই কপিলৰ ওচৰত মাতৃ দেৱহূতিয়ে সমস্ত জগতৰ উদ্ধাৰৰ কাৰণে, সংসাৰৰ নিকাৰৰ পৰা মুক্ত হোৱাৰ কাৰণে সমস্ত ব্যৱস্থাৰ কথা তেওঁ জানিবলৈ বিচাৰিলে, অতি আনন্দ মনেৰে প্ৰভু কপিলে মাতৃ দেৱহূতিক সম্বোধন কৰিছে যে হে মাতৃ, মই অতিকৈ আনন্দিত হৈছোঁ, কাৰণ সংসাৰৰ জীৱবিলাকৰ কল্যাণৰ কাৰণে যিখিনি জ্ঞান জানিবৰ কাৰণে তোমাৰ মনত ভাৱনা আহিছে, গতিকে এই মুহূৰ্ততেই তুমি জীৱন্ততে যেন মুক্তি পাই গলা। এতিয়া তোমাৰ আৰু শংকা নাই, তোমাৰ এই মুহূৰ্ততেই তোমাৰ মনৰ পৰা ভয় আঁতৰিল, সংসাৰৰ প্ৰতি মায়া আঁতৰিছে, আৰু জগতৰ জীৱবিলাকৰ প্ৰতি থকা মায়া, সেই মায়াক লৈ এতিয়া তোমাৰ মনত কিছু আসক্তি আছে, ইয়াৰ বাহিৰে বেলেগ আৰু তোমাৰ একো নাই। গতিকে সেইকাৰণে কৈছে যে দুই প্ৰকাৰে
এইখন সংসাৰৰ জীৱবিলাকে ভক্তি কৰিব পাৰে। এটা হৈছে সকামী, এটা হৈছে নিষ্কামী। এতিয়া তুমি সকামী ভক্তিত প্ৰৱেশ কৰিছা। ইয়াৰ আগতে ভক্তিৰ লগত তোমাৰ পৰিচয় নাছিল। নিজে কি কৰিছা নকৰিছা, ভক্তি হয় নে নহয় তুমি গম পোৱা নাছিলে। কিন্তু এতিয়া তোমাৰ কৰ্মই ভাৱনাই এনেকুৱা এটা পৰ্যায়লৈকে আহিল যে তুমি নিজৰ কথা বাদ দি জগতৰ জীৱবিলাকৰ মুক্তিৰ বাঞ্ছা তুমি কৰিছা। ইও এটা সকামী ভক্তি। এই সকামী ভক্তিৰ ফলতো তোমাৰ কি মহা লাভ হৈছে, তুমি নিজকে জীৱনতে উদ্ধাৰ কৰিব পাৰিছা। ভগৱন্তে সেইটোকে বিচাৰে। নিজৰ কথা চিন্তা নকৰি যদি অন্য জীৱৰ কল্যাণৰ কথা চিন্তা কৰা, তেতিয়া তুমি সকামীভাৱেই হওক নিষ্কামীভাৱেই হওক যেনেকেই নহওক তুমি একেই গতি পাবা, একেই ঠাইতে তুমি উপনীত হ'বা। যদি নিষ্কামী হ'ব লাগে, সংসাৰ প্ৰতি ধ্যান ধাৰণাই তোমাৰ নাইকিয়া হৈ যাব। এতিয়া অন্ততঃ ঈশ্বৰৰ প্ৰতি তোমাৰ যিটো দৃঢ় বিশ্বাস, সেই বিশ্বাসটোৰ অভাৱ হৈ আছে। এইকাৰণেহে কৈ আছে যে জীৱবিলাকে কেনেকৈ মুক্ত পাব। শুভ ভাৱনাটো ঠিকে আছে, কিন্তু এইটো দৃঢ় ধাৰণা অহা নাই ভগৱন্তে জীৱবিলাকক যেনেকৈ সৃষ্টি কৰাইছে, ভগৱন্তে কাক কেনেকৈ মুক্তি দিব নিদিব ভগৱন্তৰ কৰ্ম। ইয়াত মোৰ চিন্তা কৰিব লগা একো নাই। এই জ্ঞান আৰু ধাৰণাটো অহাৰ পিছতহে তেওঁ মায়া সংসাৰৰ পৰা তেওঁ আসক্তিহীন হ'ব। এতিয়াও দেৱভূতিৰ মনত মায়া সংসাৰৰ জ্ঞানটো গুচা নাই। তথাপিও কৈছে তুমি যে নিজৰ কথা বাদ দি পৰৰ জীৱৰ মুক্তিৰ কাৰণে চিন্তা কৰিলা, তুমি জীৱনটোতে মুক্তি পাই গ'লা। এতিয়া তুমি ভক্তি দৰ্শনৰ কথাটো তুমি জানিব লাগিব। ভক্তি প্ৰকৃততে বহুবিধ নহয়, ভক্তি এবিধেই। ভগৱন্তে এইটো নিৰ্ণয় দিছে। কিন্তু ভক্তি যদিও একেবিধে হয়, কিন্তু বিষয় সংসাৰ কৰ্ম কৰিবলৈ যাওঁতে ভক্তিৰ বিভিন্ন প্ৰকাৰ হৈ গৈছে। কাৰণ গোটেই সংসাৰখনৰ তিনি গুণৰ ধৰ্মৰ আধাৰত কৰ্মৰ বিভাগবিলাক চলি আছে। গুণৰ আৱৰ্তত থকালৈকে ভক্তি হৈ পৰে গুণময়। সেই গুণময় ভক্তি বিভিন্ন প্ৰকাৰ হ'ব পাৰে। যদি শতগুণক যদি তেওঁ আধাৰ হিচাপে লৈ কৰ্ম কৰে, তাৰ ফলটো বেলেগ হ'ব। ৰজগুণক আধাৰ হিচাপে যদি কৰ্ম কৰে, তাৰ ৰূপটো বেলেগ হ'ব। তমগুণৰ শক্তিক যদি আধাৰ হিচাপে ভক্তি কৰে, তেতিয়াহ'লে তাৰ ৰূপটো বেলেগ হ'ব। কিন্তু তাক এতিয়া ভাগে ভাগে এতিয়া বৰ্ণনা কৰিবলৈ গৈ আছে যে শুনিয়া ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহু, ভক্তি কোনো বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়। সংকল্প অনুসৰি মানে পূৰ্ব জন্মৰ সংস্কাৰ সূত্ৰে এই জীৱবিলাক যিহেতু সংসাৰলৈকে আহিছে, গতিকে সেইকাৰণে সেই সংস্কাৰ সূত্ৰে সংকল্প সূত্ৰে ভক্তিৰ নানা প্ৰকাৰৰ বিভাগ হ'ব পাৰে। তাৰ ভিতৰত তেওঁ যে বৰ্ণনা দিছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এই মতে ভক্তিমূত কৰিলে তামস হয়, মূত ভেদ তিনিতে আশ্ৰয়। তামসিক ভক্তিটোক প্ৰথমতে পৰিচয় দিছে যে কিছুসকলে যেতিয়া মোক যি ৰূপতে মোক নিবিচাৰ কিয়, ভক্তি নকৰ কিয়, যদি মোক সম্বন্ধ কৰি ভক্তি কৰে, সেই ভক্তিও নিশ্চয় কিবা নহয় কিবা এটা ফলাফল লাভ কৰিব। গতিকে মোক যিসকলে আশ্ৰয় কৰে কেনেকুৱা বাঞ্ছাত, যে মোক পৰে হিংসা কৰিছে, পৰৰ হিংসাত মই সুখে শান্তিৰে থাকিব পৰা নাই, গতিকে মোৰ শত্ৰুসকলক মই বধ কৰিব লাগিব, নিধন কৰিব লাগিব, পৰাভূত কৰিব লাগিব। এনেকুৱা বাঞ্ছা লৈ যদি মই ভগৱন্তৰ ওচৰত যদি কোনোবাই পূজা কৰে, তেতিয়াহ'লে সেই দম্ভ বা মৎস্যৰ এই ৰূপটোক তেওঁ সাৰথি কৰি যদি মোক যদি তেওঁ ভক্তি কৰে, তেতিয়াহ'লে সেই ভক্তিক কোৱা হৈছে তামসিক ভক্তি।
যে এই মতে ভক্তিমুখ কৰিলে তামস হয় ক্ৰোধ ভেদে তিনিতে আশ্ৰয় আৰু এই ক্ৰোধ আৰু অহংকাৰৰ জৰিয়তেও বিভিন্ন ৰূপ পাব পাৰে ভক্তিৰ বিভিন্ন পন্থ হ'ব পাৰে আহক ইয়াৰ পিছৰ পদত কি বৰ্ণনা দিয়ে কৃষ্ণ যেতিয়া এখন সংসাৰত আহি জীৱই নানা ভোগৰ বাঞ্ছা কৰে বিষয়ৰ সুখত ৰতি হ'বৰ কাৰণে প্ৰযত্ন কৰি যদি মোক যদি কোনোবাই পূজা কৰে বা ঐশ্বৰ্য বিভূতি যদি তেওঁ বিচাৰে বা মোকেই ভাল বোলক বুলি যশ কীৰ্তি অৰ্জন কৰিবৰ কাৰণে যদি মোক ভক্তি কৰে তেতিয়াহ'লে এইবিধ ভক্তিক কোৱা হৈছে ৰাজসিক ভক্তি হয়তো মোৰ নানা প্ৰতিমাটো হয়তো পূজা কৰোঁতে এই বিষয় ভাৱবিলাক থাকে মোৰ যশ হওক কীৰ্তি হওক মোক সকলোৱে ভয় কৰক মোক ঐশ্বৰ্য বিভূতি হওক গতিকে এনেকুৱা কিছু ধাৰণা লৈ যদি মোক ভক্তি কৰে এয়া ৰাজসিক ভক্তি কিন্তু যেতিয়াই নিজৰ কৰ্মৰ ওপৰত নিজৰ বিচাৰ বিশ্লেষণ হয় নিজক নিজে বুজি পায় মই জীৱনত বহুত ভুল কৰিলোঁ বহুত পাপ কৰিলোঁ গতিকে সেই সমস্ত পাপ নাশ হওক মই পৰম শুদ্ধ হ'ব পাৰিম এনেকুৱা এটা ধাৰণা লৈ যদি কোনোবাই বিষয়ৰ বাঞ্ছা নোহোৱাকৈ অন্তৰৰ ভিতৰত থকা পাপবোধবিলাক নাইকিয়া কৰিবৰ কাৰণে একান্তভাৱে মোক যদি কোনোবাই পূজা কৰে ভক্তি কৰে তেতিয়াহ'লে জানিবা যে এই ভক্তিক সাত্বিক ভক্তি বুলি কোৱা হয় যদি কোনোবাই সাত্বিক ভক্তি কৰিব পাৰিছে সেইজনেহে মোৰ প্ৰকৃত কৃপা পোৱাৰ উপযোগী হ'ব পাৰে আজি ভগৱন্তে তেনেকৈ নিৰ্ণয় দিছে কৃষ্ণ এতিয়া পুনৰ কৈছে যে এই মাতৃ সাত্বিক হওক ৰাজসিক হওক তামসিক হওক এয়া হৈছে গুণময় ভক্তি এই গুণময় ভক্তিৰ
কেইবাটাও প্ৰকাৰ আছে। প্ৰকৃততে ভক্তি 9টা লক্ষণ আছে। 9বিধ ভক্তি বুলি জগতত প্ৰভু ভগৱন্তে এটা ৰূপ দিয়াইছে। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, ঠিক এনেকৈ 9টা প্ৰকাৰ আছে। 9বিধৰ প্ৰকাৰত জীৱসমূহে ইষ্ট গুৰুক, ইষ্ট দেৱতাক ভক্তি কৰিব পাৰে। কিন্তু ইয়াৰ মাজতো যিহেতু 3 গুণৰ আসক্ত সকলোৱে, গতিকে কোনোবাই শ্ৰৱণ কৰিছে তামসিকভাৱে, আপোনাৰ হয়নে, শ্ৰৱণ কৰিছে তামসিকভাৱে, শ্ৰৱণ কৰিছে সাত্বিকভাৱে, শ্ৰৱণ কৰিছে আপোনাৰ ৰাজসিকভাৱে। গতিকে 3টা বেলেগ এটা ৰূপ হৈ গ'ল। ঠিক তেনেকৈ প্ৰতিটো ক্ষেত্ৰতে এনেদৰে গুণৰ মাধ্যমত যদি ভক্তিৰ বিশ্লেষণ আহি যায়, তাৰ মাজতো কৈছে যে উত্তম, মধ্যম আৰু অধম এনেকুৱা বা ক্ষুদ্ৰ, এই 3টা পৰ্যায় আছে। গতিকে 3 গুণ 9 গুণ 81। গতিকে 81বিধ ভক্তিৰ ফলত জীৱসমূহে নিজৰ নিজৰ কৰ্ম ধাৰণা কৰি ঈশ্বৰক সাধনা কৰিব পাৰে। গতিকে এই সমস্তবিলাক ভক্তি কোৱা হৈছে সগুণী ভক্তি, গুণময় ভক্তি। এতিয়া কৈছে গুণময় ভক্তি কৰি জীৱনটো তেওঁ সুখী হ'বৰ কাৰণে যত্ন কৰিব পাৰে। পাপ আৰু পুণ্যৰ বিচাৰ এই সগুণী ভক্তিৰ জৰিয়তে কৰিব পৰা ব্যৱস্থাটো লাভ হয়। গতিকে আমি সদায় মায়াময় জীৱবিলাকে পুণ্যক শ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ, কিন্তু পাপ পুণ্য বিচাৰ ক'ত হয়? এই মায়াময় সংসাৰত বৰ্তি থাকিবৰ কাৰণে হয়। গতিকে ভগৱন্তে কৈছে 81বিধ এই ভক্তিৰ ফলত কোনোবাই যদি শুদ্ধ কৰ্ম কৰি পুণ্য অৰ্জন কৰিছে, তেতিয়াহ'লে তেওঁ স্বৰ্গ ভোগ কৰিব। আৰু যদিহে তেওঁ পৰক যদি হিংসা, দেহ, কপটতা কৰি যদি ভক্তি কৰিছে, সেই ভক্তিৰ প্ৰকৃততে তেওঁ পাত্ৰ নহয়, কিন্তু কৰ্মৰ ফল হিচাপে তেওঁ মহা পাপ অৰ্জন কৰিব। পাপ অৰ্জন কৰিলে তেওঁৰ স্থান হ'ব নৰক। স্বৰ্গই হওক নৰক হওক, যি স্থানতে তোমাৰ অৱস্থান নহওক কিয়, তুমি কেতিয়াও সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰা। সংসাৰত থাকিলে গৰম পানী অকণমান আনিব দিবচোন। সংসাৰত থাকিলে সুখ আৰু দুখ ভুগিব লাগিব। পৰমানন্দ ভোগাৰ কোনো ব্যৱস্থা নাথাকে। সদানন্দ ভাৱনাটো ল'ব পৰা কোনো ব্যৱস্থা নাথাকে। গতিকে সেইকাৰণে দেৱতাসকলৰ অৱস্থা কি হয়? স্বৰ্গত তেওঁ ভোগ কৰিব পাৰে, কিন্তু কেইদিন ভোগ কৰাৰ সময়ত জগতকে পাহৰি যায়। ওচৰতে যে কোনোবাই দুখত কষ্টত ম্ৰিয়মান হৈ আছে, স্বৰ্গত থকা দেৱতাসকলে নিজে ভোগ কৰি থকাৰ সময়ত পাহৰি গুচি যায়। আকাশলংঘী অট্টালিকাৰ ওপৰত আমি দেৱভোগ কৰি আছোঁ, কিন্তু সেই অট্টালিকাৰ তলতে কত জীৱই লঘোণে কত দুখ দুৰ্দশা ভুগি কষ্ট খাই চিঞৰি বাখৰি আছে, তাৰ প্ৰতি আমাৰ ভূক্ষেপ নাথাকে। গতিকে আমাৰ দুখ হয়। দুখৰ ফলত আমিও সেই দুখৰ অনুভৱ এদিন আমি কৰিব লগা হয়। গতিকে দেৱতাসকলক দৈত্যসকলে এটা সময়ত স্বৰ্গৰ পৰাও খেদাই দিয়ে। দৈত্যসকলৰ ভয়ত দেৱতাসকলৰ না জল না থল অৱস্থা হয়। গতিকে এইকাৰণে কৈছে সগুণী ভক্তি কৰি কেৱল স্বৰ্গ মৰ্ত্যৰ লগতহে সম্বন্ধ কৰিব পাৰা, নৰকৰ লগত তুমি সম্বন্ধ কৰিব পাৰা, কিন্তু পাৰমাৰ্থিক জগত প্ৰভু ভগৱন্তৰ লগত তুমি সম্বন্ধ কৰিব নোৱাৰা। সেইকাৰণে এতিয়া কৈছে যে ইয়াৰ পিছত মই তোমাক নিৰ্গুণ ভকতিনো কাক কয়, এই নিৰ্গুণ ভকতিৰ কথা তোমাক ব্যক্ত কৰিবলৈ গৈ আছোঁ। কৃষ্ণ।
এইগুলো সমস্ত এতিয়া কপিল আৰু দেৱভূতি মাতৃৰ মাজত চলি থকা এক মহা আখ্যান। এই আখ্যানৰ আঁত ধৰি এই মহাভাগৱতে কৈছে যে কপিল মহাপ্ৰভুৱে ভক্তিৰ একাকীবিধ যি এক মহাবৰ্ণনা দিছে, এই একাকীবিধ ভক্তি হৈছে সগুণী। এতিয়া ভাগৱতে কৈছে যে সেই সভাসদসকল এতিয়া সগুণী আৰু নিৰ্গুণী ভকতিৰ যিটো মহিমা জগতত প্ৰভু ভগৱন্তে বিলাই আছে, এতিয়া আমি সগুণী ভক্তিক ত্যাগ কৰা মানসিকতা ল'ব লাগিব। যদিহে আমি নিজকে মুক্ত কৰাব বিচাৰোঁ, সংসাৰৰ পৰা নিস্তাৰ হ'বৰ কাৰণে যদি বিচাৰোঁ, তেতিয়াহ'লে নিৰ্গুণ ভকতিক আশ্ৰয় কৰা, সগুণ ভক্তিক পৰিহাৰ কৰা। তাৰ কাৰণে প্ৰভু ভগৱন্তী কি কৃপা কৰি কৈছে চাওক, উদাহৰণ দিছে। স্বয়ং প্ৰভু ভগৱন্তে জীৱকুলক ৰক্ষা কৰিবৰ কাৰণে, নিৰ্গুণ ভকতিৰ তত্ত্ব প্ৰচাৰ কৰিবৰ কাৰণে নিজেই শ্ৰী ৰূপ ল'ব লগা হৈছে। নিজৰ ৰূপ কথা নিজেই ক'বলৈ তেওঁ মহা অৱতাৰ ল'ব লগা হৈছে। স্বৰূপতে এইখিনিতে মহাপাৰমাৰ্থিক তত্ত্বটো সেইটোৱেই যে ভগৱন্তে যি কৰে নিজেই কৰে। ভগৱন্তে কিন্তু কেতিয়াও আনৰ হতুৱাই নকৰে। কিন্তু লোককে দেখুৱাই কয় যে মই নিজ হাতে একো নকৰোঁ, জীৱবিলাকে নিজৰ কৰ্মফল নিজে ভোগ কৰে। এইটো দৰ্শন তেওঁ দিয়াই সঁচা, কিন্তু মায়াত আৱৰ্তত থকা জীৱবিলাকে বুজি যে নাপায়, সেইকাৰণে ভগৱন্তেও
এই খাৰ কথা কৈ জীৱবিলাকে ভুঞ্জি থকা নিকাৰৰ যিটো দুখ ভগৱন্তে কেতিয়াও কাষ পাতি নলয়। কৰ্মফল ভোগ কৰাৰ এটা দৰ্শন দিয়াই তেওঁ নিজে সাৰি যাব বিচাৰে। কিন্তু এটা সময়তো গান্ধাৰীয়ে সেইকাৰণে কৃষ্ণক এই কথাখিনি বুজি পাই কৈছিল যে তুমি ইচ্ছা কৰাহেঁতেন মোৰ সেই 100 পুত্ৰক পাণ্ডৱৰ দৰে গুণী জ্ঞানী ধৈৰ্যশীল সহ্যশীল কৰিব পাৰিলাহেঁতেন, তুমি কিয় নকৰিলা? তুমি কৈ আছা যে এইখন যুদ্ধত মই নিজে অস্ত্ৰ ধৰা নাই, মই কাৰো পক্ষত নাই। গতিকে তুমি জগতক ভ্ৰমিত কৰাই আছা। তুমি নিজৰ শক্তিটোক দুভাগত বিভক্ত কৰাই তুমি জগতক এটা অন্ধকাৰ অজ্ঞানত তুমি পুনৰ কি কৰি দিলা? আসন্ন কৰাই দিলা। অৰ্জুন আৰু দুৰ্যোধন যেতিয়া কৃষ্ণক সহায় বিচাৰি গৈছিল, যেনেকেই নহওক দুৰ্যোধনে ক'লে যে মোৰ লক্ষ লক্ষ নাৰায়ণী সেনা এফালে আৰু মই নিৰস্ত সৈন্য এফালে, মইতো যুদ্ধ নকৰিম, কিন্তু মোৰ এই নাৰায়ণী সেনাই যেনেকৈ নহওক পবিত্ৰ হ'ব যুদ্ধত আৰু সেনাপতিৰ নিৰ্দেশ অনুসাৰে সমস্ত কৰ্ম কৰিব। বিচলিত কৰাই দিলে। দুৰ্যোধনে ক'লে হ'ব, নিৰস্ত জনৰ পৰিৱৰ্তে যদি মই নাৰায়ণী সেনাকো লাভ কৰোঁ, এই নাৰায়ণী সেনাই গোটেই জগত জয় কৰি আছে, জগত বিজয়ী সেনাসকলক যদি মই পাওঁ তেতিয়াহ'লে এইখন যুদ্ধ মই এনেই জিকি যাম। আনহাতে অৰ্জুনক ক'লে যে সখা মই নিৰস্তজন, যদি তোমাক সহায় লাগে মই যাব পাৰোঁ, কাৰণ দুৰ্যোধনকতো দিলোৱেই মই নাৰায়ণী সেনা। তেতিয়া অৰ্জুনে ক'লে হ'ব সখী, মোক একো নালাগে, কেৱল তুমি মোৰ লগত থাকিলেই হ'ল। গান্ধাৰীয়ে সেইকাৰণে শেষত কৈছে তুমি ইচ্ছা কৰাহেঁতেন তুমি চব কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি কিয় নকৰিলা? মোৰ পুত্ৰসকলক তুমি অজ্ঞানী কৰি তুলিলা কিয়? অধৰ্মী কৰি তুলিলা কিয়? যাৰ সন্তাপ আজি মই এগৰাকী সতীসাধ্য নাৰীয়ে, প্ৰতিব্ৰতা নাৰীয়ে আজি সেই সন্তাপটো মই বুকুত ল'ব লগা হৈছোঁ। গতিকে মই তোমাকো অভিশাপ দিছোঁ। মোৰ চকুৰ সন্মুখতে যেনেকৈ মোৰ পুত্ৰৰ সমস্তবিলাকৰ নিধনৰ যিটো ৰূপ মই দেখি মহাতাপত মই দগ্ধ হৈ আছোঁ, তোমাৰ চকুৰ সন্মুখতো তোমাৰ যদুবংশ ধ্বংস হৈ যাব, এয়া মোৰ অভিশাপ। কৃষ্ণই মানি ল'লে, কাৰণ কৃষ্ণই বুজি পালে যে তুমিয়ে যদি মোৰ আচল ৰূপটো বুজি পাইছা, এতিয়া আৰু মই কেনেকৈ নিজকে লুকুৱাম? হ'ব, তোমাৰ বাঞ্ছাই পূৰণ হ'ব। তদ্ৰূপ আজি এই মায়া সংসাৰত জীৱবিলাকক পাপ পুণ্য ভোগিবৰ কাৰণে তেওঁ কৰ্মফলৰ দোহাই দি জগতক সগুণ আৰু নিৰ্গুণ দুটা ৰাস্তা তেওঁক দি দিছে। যোনেই যিটো ৰাস্তাত খোজ দিয়ে যাব পাৰে, কিন্তু ঈশ্বৰে ইচ্ছা কৰাহেঁতেন জীৱবিলাকক পোনে পোনে নিৰ্গুণতাটো দি সকলোকে উদ্ধাৰ কৰিলেহেঁতেন, কিন্তু ঈশ্বৰে নকৰিলে। কাৰণ এই কৰ্ম কৰিলে ঈশ্বৰৰ মহত্ব নাথাকে। ঈশ্বৰৰ ৰূপ ৰস তত্ত্ব জগতত চিৰদিনৰ কাৰণে বৰ্তি নাথাকে, সংসাৰেই নাথাকে। গতিকে ঈশ্বৰৰ কৰ্মৰ ৰহস্য কোনে বুজিব? গতিকে এইকাৰণে প্ৰভু ভগৱন্তে আজি সগুণী নিৰ্গুণী সমস্ত ৰূপ জগতক প্ৰদান কৰি দিছে। তাৰ ভিতৰতে যেনেকেই নহওক সন্ত সাধু মহন্তৰ ৰূপত প্ৰভু ভগৱন্তে নিজৰ কৰ্ম সাধনৰ ব্যৱস্থা কৰিছে। কৃষ্ণ শব্দটোৰ প্ৰকৃত পাৰমাৰ্থিক ৰহস্যটো সেইটোৱেই। শংকৰ গুৰুজনাই কৃষ্ণ নামৰ তত্ত্বটো সুন্দৰভাৱে ব্যক্ত কৰিছে, মাধৱ গুৰুজনাও ঘোষাত ব্যক্ত কৰি থৈছে। কৃষ হেনো শব্দ ইটো পৃথিৱীবাচক হয়, ন আনন্দ প্ৰৱৰ্তয়, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দ কমাটো কয়। সেইটোৱেই কৃষ্ণ, যিজনে সদায় জগতত তেওঁ কৰ্ষণ কৰি আছে, খেতি কৰি আছে। কিহৰ খেতি কৰিছে? জীৱবিলাকৰ জৰিয়তে তেওঁ
কৰ্ম কৰাৰ ব্যৱস্থাটো প্ৰদান কৰি ভকত উৎপাদন কৰিবৰ কাৰণে তেওঁ সদায় যত্ন কৰি আছে। গতিকে ইয়াত সগুণ আৰু নিৰ্গুণ গোটেই তত্ত্বখিনি সোমাই দিয়া আছে। 24টা মহাতত্ত্ব দেহৰ ভিতৰত যেনেকৈ আছে, ব্ৰহ্মাণ্ডটোৰ সেই তত্ত্বকে প্ৰদান কৰি আছে। তাৰ ভিতৰতে কোনেও মুক্ত হ'ব নোৱাৰে 24টা মহাতত্ত্বৰ পৰা, যি মহাতত্ত্বত 17তম 3টা গুণো জড়িত হৈ আছে। ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া ইত্যাদি ইত্যাদি। এতিয়া শুভদায়ক মহাশক্তিসমূহো আছে। আৰু খং, ৰাগ, কাম, ক্ৰোধ, হিংসা, দেশ, কপটতা ইত্যাদি ইত্যাদি এই অসূয়া শক্তিবিলাকো আছে। ইয়াৰ পৰা দেহে কেতিয়াও মুক্ত হ'ব নোৱাৰে। তাৰ মাজতে ভগৱন্তে কৈছে, যোনে যিটো গুণক অগ্ৰাধিকাৰ দি কৰ্ম কৰে সেই কৰ্মৰ ফল তেওঁলোকে ভুগিব। যদি শতগুণক আধাৰ কৰি দয়া, ক্ষমা, কৃপা, ধৈৰ্য, শৌৰ্য এই সমস্ত গুণক আধাৰ কৰি তেওঁ যদি কৰ্ম কৰে, তেতিয়াহ'লে তেওঁ এজন ভক্তৰূপে পৰিগণিত হোৱাৰ ব্যৱস্থা হ'ব। ঈশ্বৰৰ কৃপা তেওঁ পোনে পোনে লাভ কৰিব। যদি দুষ্ট বুদ্ধি সম্পন্ন এক আসক্তিত তেওঁ ডুব যায়, হিংসা, দেহ, কপটতা, কাম, ক্ৰোধ, লোভ, মোহ এই সমস্তবিলাকৰ আসক্তিত ভুগি থাকে, তেতিয়াহ'লে তেওঁ কৰ্ম দুখত পতিত হৈ তেওঁ হয়তো নৰক ভুঞ্জিব। এনেদৰে সমস্ত কৰ্ম প্ৰভু ভগৱন্তৰ সৃষ্টিত প্ৰদান কৰি তাৰ মাজতে যিসকলে গুৰুক আশ্ৰয় কৰিব পাৰিছে, শাস্ত্ৰক আশ্ৰয় কৰিব পাৰিছে, সন্ত সাধু মহন্তক আশ্ৰয় কৰিব পাৰিছে, তেওঁলোকৰ জৰিয়তে আত্ম উপলব্ধিৰ ব্যৱস্থাৰে ঈশ্বৰৰ তত্ত্ব মহিমা প্ৰচাৰ হ'ব। আৰু সেই ৰূপে প্ৰভু ভগৱন্তে সৃষ্টিখনত দুয়োটা ব্যৱস্থাৰ মাজেৰে কৰ্ম কৰি তেওঁ আনন্দিত হৈ আছে। তেওঁ সদায় কৰ্ম আনন্দ লাভ কৰে। কোনোবা এজন পাপৰ ফলত নৰক ভুঞ্জিছে, কৃষ্ণৰ ভাবিব লগা একো নাই, তেওঁ আনন্দ পাইছে, তেওঁ কৰ্মফল লাভ কৰিছে। মহা অহংকাৰী মহাদৈত্য দানৱ ৰূপত এজনক যদি কিবা কাৰণত বাটতে যদি কোনোবাই যদি অকণমান যে কিবা এটা যদি আক্ৰমণ কৰি থৈ গুচি যায়, যে অমুক গুণ্ডাটোক কোনে মাৰিলে, বোলে অমুকত বোলে অমুকে মাৰিলে, আমি লগে লগে আমাৰ মনত হয়তো অনুভৱটো কৰি দিওঁ, ভালেই হ'ল, তেওঁ যাকে বিচাৰিছিল তাকে পালে, হয়নে? তেওঁ কিমান কষ্ট পাইছে, কিমান দুখ পাইছে, এই কথাটো আমাৰ অনুভৱ নাহে। তেওঁ কৰ্মফল ভুগিছে, গতিকে তেওঁ কোনোবাই মাৰিছে, ভালেই হৈছে। ভগৱন্তেও ঠিক তেনেকৈ কোনোবাই কৰ্মফল ভুগি নৰকলৈ গৈছে, তেওঁ জীৱৰ প্ৰতি অকণমানো সহানুভূতিশীল নহয়। কোনোবাই কৰ্ম কৰি স্বৰ্গ ভুগিছে, তাতো তেওঁ আনন্দিত নহয়। কিন্তু যিসকলে এই মৰ্ত্যৰ পৰা, সংসাৰৰ পৰা, ব্ৰহ্মাণ্ডৰ পৰা তেওঁ মুক্ত হ'বৰ কাৰণে পথ বিচাৰি ফুৰিছে, ভগৱন্তে সেইসকলৰ ওচৰতহে আগবাঢ়ি আহে। ভকতসকলে বুজি পায় সংসাৰত থাকি আমাৰ কাম নাই, য'ৰ পৰা আমি আহিছোঁ তলৈকে আমি যাব পাৰিব লাগিব। গতিকে মায়া সংসাৰত মজি থাকিলে আমি কোনোদিন আমি তৰিব নোৱাৰোঁ। গতিকে এই জ্ঞানটো যিসকলে ল'ব পাৰে, সেইসকলে সগুণ ভক্তিৰ জৰিয়তে লাভ কৰিব নোৱাৰে, নিৰ্গুণ ভক্তিৰ আশ্ৰয়তহে সেইখিনি কৰিব পাৰে। এয়া মহাভাগৱতে মহা উপদেশ প্ৰদান কৰি দিছে কৃষ্ণ।